वेलकम टू सरबतशाला। आज तुम्हारे वैचित्रमय जी आहोमসকল चैप्टारটো আছে সেই चैप्टारটো যিমানখিনি প্ৰশ্নাৱলী ইয়াৰ উপৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। প্ৰথমে আমি প্ৰশ্নাৱলীৰ যিখিনি কুৱেশ্যন আছে সেইখিনি কৰি লওঁ। চোৱা, যেটো প্ৰথম কুৱেশ্যন আছে কি যে আহোমসকল আদিতে কোন জাতিৰ লোক আছিল। চোৱা উত্তৰ, আহোমসকল আদিতে টাই বা চিয়ান জাতিৰ লোক আছিল। দুই, চোৱা যে আহোমসকলৰ আদি বাসস্থান ক'ত আছিল। उत्तर, आहोमসকলৰ आदि बासस्थान আছিল চীনৰ দক্ষিণ পশ্চিম দিশৰ ইউনান প্ৰদেশত। তিনি, চোৱা যে আহোমসকল কিমান বছৰ অসমত শাসন কৰিছিল। उत्तर, আহোমসকল প্ৰায় 6 শতাব্দী কাল অসমত শাসন কৰিছিল। চাৰি, চোৱা যে আহোমসকল আদি ভাষা কি আছিল। उत्तर, আহোমসকলৰ আদি ভাষা আছিল টাই, যাক চিয়ানু বুলি কোৱা হয়। পাঁচ, চোৱা যে আহোমসকলৰ কেইটামান উৎসৱৰ নাম লিখা। उत्तर, মেডাম মেফি, চাইফা, তাৰপিছত জাচিংফা, ৰিংখন আৰু লাইলুংখাম আদি। নেক্সট চোৱা চমুটোকাৰ ক দিছে যে লাচিত বৰফুকন। उत्तर, লাচিত বৰফুকন আহোম ৰজাৰ কৰ্মচাৰী মোমাই তামুলী বৰবৰুৱাৰ সন্তান। অতি সাধাৰণ পৰিৱেশৰ পৰা তেওঁ নিজৰ কৰ্মদক্ষতাৰ জৰিয়তে আহোম সেনাপতিৰ পদত অধিষ্ঠিত হৈছিল। 1671 চনত শৰাইঘাটৰ যুদ্ধত লাচিতে মোগল সেনাপতি ৰামসিংহৰ আগ্ৰাসন প্ৰতিহত কৰে। অসুখ আৰু দুষ্ট অৱস্থাৰ মাজতো দেশপ্ৰেম আৰু সাহসৰ জৰিয়তে তেওঁ অসমীয়া সেনাৰ নেতৃত্ব দিছিল। লাচিতৰ ৰণকৌশল আৰু দেশপ্ৰেমৰ বাবে অসমৰ সেনাই মোগলক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। শৰাইঘাট যুদ্ধৰ জয়ত তেওঁ ইতিহাসত অমৰ হৈ পৰিছিল। ক, চোৱা যে সতী জয়মতী। সতী জয়মতী মাদৰী গাঁও শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ আহোমৰ তুংখুঙীয়া ফৈদৰ পত্নী আছিল। তাৰপিছত চোৱা ৰাজনৈতিক জটিলতাৰ মাজতো তেওঁৰ দেশপ্ৰেম আৰু পৰিয়ালৰ প্ৰতি দায়িত্ববোধৰ বাবে তেওঁ স্বামী আৰু সন্তানৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ জীৱন ত্যাগ কৰিছিল। 1697 চনত পুত্ৰই তেওঁৰ স্মৃতিত জয়সাগৰ পুখুৰী খন্দা কৰিছিল। সতী জয়মতী অসমৰ ইতিহাসৰ এক সাহসী আৰু আত্মত্যাগী নাৰী হিচাপে আজিও প্ৰশংসিত। নেক্সট চোৱা গ যে টেঙাই মোহন। উত্তৰ, টেঙাই মোহন 1715 চনত চৰাইদেউত জন্মগ্ৰহণ কৰিছিল। আহোম ভাষাৰ প্ৰচলন কমি যোৱাৰ সময়ত তেওঁ আহোম অভিধান প্ৰণয়ন কৰিছিল। আহোম শব্দৰ বিপৰীতে অসমীয়া শব্দ সম্বলিত উদাহৰণসহ তেওঁ ভাষা সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ কাম কৰিছিল। টেঙাই মোহন প্ৰথম অসমীয়া আহোম অভিধানিক আছিল। 1823 চনত তেওঁ ডিব্ৰুগড়ত মৃত্যুবৰণ কৰে। ঘ, চোৱা যে প্ৰবৰ দম্ভৰোধৰ দেওধাই ফুকন। প্ৰবৰ দম্ভৰোধৰ দেওধাই ফুকন 1912 চনত আখৈয়া দেওধাই গাঁৱত জন্মগ্ৰহণ কৰে। তেওঁ MV স্কুলৰ পৰাই টাই ভাষা আৰু সংস্কৃতি অধ্যয়ন কৰিছিল। টাই সাহিত্য আৰু শিক্ষা বিকাশৰ বাবে তেওঁ অসীম অৱদান আগবঢ়াইছে। অসম বুৰঞ্জী অনুবাদ আৰু টাই শিক্ষা কেন্দ্ৰ স্থাপন তেওঁৰ মুখ্য কৰ্ম আছিল। 1993 চনত ডিব্ৰুগড়ত তেওঁৰ মৃত্যুবৰণ কৰে। চোৱা যে কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ 1898 চনত যোৰহাটত জন্মগ্ৰহণ কৰে। তেওঁ কটন কলেজ আৰু কলকাতাৰ সংস্কৃত কলেজৰ পৰা শিক্ষা লাভ কৰে। অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জী বিভাগত MA উপাধি লাভ কৰে। 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য হিচাপে তেখেত নিযুক্ত হয়। তেওঁ বহুতো ইংৰাজী গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু অসম সাহিত্য সভাৰ সভাপতিও আছিল। প্ৰথম চোৱা যে চন্দ্ৰনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাৰ 1871 চনত উত্তৰ লখিমপুৰত জন্মগ্ৰহণ কৰে। তেওঁ কবি, নাট্যকাৰ, উপন্যাসকাৰ, গৱেষক আছিল। জয়মতী, লাচিত বৰফুকন, গদাধৰ আদিৰ নাটক আৰু জোৰণী লীলা আদি কবিতা ৰচনা কৰিছিল। তেওঁ 1917 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল আৰু 1946 চনত তেওঁ মৃত্যুবৰণ কৰে।